হেল্ল', ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কিয় RCM কৰিব লাগে এই বিষয়ে ক'ম বুলি কৈছিলোঁ। চ' আজি তাৰ বিষয়ে বিশদকৈ আলোচনা কৰিবলৈ আহিছোঁ। তো হোৱাই RCM বুলি ক'লে আপোনাৰ বিভিন্নজনৰ বিভিন্ন ধৰণৰ হেৰি পাব। কিছুমানৰ হৈছে পইচা লাগে, কিছুমানক মোৰ সংস্থাপন লাগে, কিছুমানক আকৌ এনেকুৱাও হয় যে মোক কোনো ফ্ৰেণ্ড চাৰ্কল নাই, ফ্ৰেণ্ড লাগে, কিছুমানৰ মানি ফ্ৰীডম লাগে, আৰু কিছুমান মহিলা খুব ঘৰতে থাকে, তো তেওঁলোকক ওলাই সোমাবলৈ কিবা এটা ব্যৱস্থা লাগে। তো এনেকুৱা বিভিন্নজনৰ বিভিন্ন কাৰণ আছে। আমি যদি চাওঁ যে RCMৰ যোনকেইটা মেইন উদ্দেশ্য বা লক্ষ্য, তাতে কি সোমাই আছে, আমাৰ হোৱাই RCM এইকেইটা সোমাই আছে। আৰু RCMৰ মুখ্য উদ্দেশ্য আৰু লক্ষ্যকেইটা কি আছিলে? প্ৰথমটো হৈছে স্বাস্থ্য ৰক্ষা, ছেকেণ্ডটো স্বাৱলম্বন, আৰু থাৰ্ডটো হৈছে নাৰী সবলীকৰণ। এতিয়া আমাৰ এতিয়া চাব দেই, আমাৰ যোনবোৰ লাইফষ্টাইল লগত জড়িত বেমাৰবোৰ, কি আছিলে, ডায়েবেটিছ, হাই BP, হাইপাৰ টেনশ্যন, PCOD, PCOS, বা ল'ৰাবিলাকৰ ক্ষেত্ৰত, সৰু ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত দেখিব এতিয়া আপোনালোকে প্ৰায়বোৰ ল'ৰা ছোৱালী শকত হৈ গৈছে। এনেকুৱা বহুত কিবাকিবি যোনবোৰ লাইফষ্টাইলৰ লগত জড়িত বেমাৰ, আৰু সেইবিলাক আমাৰ ভাৰতবৰ্ষ একদম হাব হৈ পৰিছে। গোটেইবোৰ 80% 90% লোক আজিকালি ইয়াতে সেইবিলাকত ভুগি আছে। তো এই ক্ষেত্ৰত RCMে কি কৰিছে, আৰু RCMৰ যিমানেই প্ৰডাক্ট থাকক, গ্ৰ'চাৰিজ হওক, চেনিটেৰী প্ৰডাক্টছবোৰ হওক, বিউটি প্ৰডাক্টছবোৰ হওক, গোটেইবোৰ হৈছে একদম হেল্ডি, হেল্থ ফ্ৰেণ্ডলি, আৰু কি হয় আপোনাৰ বাজেট ফ্ৰেণ্ডলি, আৰু গোটেইবোৰ হৈছে কি ৱৰ্ল্ড ক্লাছ প্ৰডাক্ট হয়। কিন্তু প্ৰডাক্টবোৰ আমাৰ লোকেল মাৰ্কেটত যিমান ৰেটত পায় সিমান ৰেটতে। এতিয়া আপোনালোকে চাব পাৰে গামা অৰিজিনেল হওক, নিউট্ৰিচৰ্চৰ প্ৰডাক্টবোৰেই হওক, বা আমাৰ কিচলৰ কচমেটিকবিলাকেই হওক, গোটেইবিলাক হৈছে একদম ৱৰ্ল্ড ক্লাছ 1 নম্বৰ প্ৰডাক্ট, য'ত কোনো কেমিকেল নাই, কিন্তু আমি কিহত পাইছোঁ, এইবিলাক লোকেল মাৰ্কেটৰ ৰেটত পাইছোঁ। চ' হেল্থৰ ফালৰ পৰা এইটো বহুত হেল্ডি। তো ছেকেণ্ডটো হৈছে আমাৰ স্বাৱলম্বন। এতিয়া যদি আপুনি লক্ষ্য কৰে, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আছে ভাৰতত, আৰু ভাৰতখন হৈছে এখন মাত্ৰ ডেভেলপিং কাণ্ট্ৰি, ডেভেলপটো নহয়। চ' চৰকাৰে ইমান চাকৰি ক'ৰ পৰা দিব, বা ইমান চাকৰি নাই, চাকৰিয়ে হওক বা সংস্থাপনৰ ইমান ব্যৱস্থা নাই এতিয়া। তো RCMে কি কৰিব পাৰিব, সংস্থাপন দিব পাৰিব। আৰু আমাৰ লগত এতিয়া কি আছে, সংস্থাপন দিব পৰাকৈ আমাৰ লগত ভাৰত চৰকাৰৰ প্ৰচাৰিত আইন আছে। থাৰ্ডটো হৈছে নাৰীৰ সবলীকৰণ। তাত চাব, আমাৰ যিমান জনসংখ্যা হয় 50% মহিলা হয়, আৰু ভাৰতৰ মহিলাসকল 90% ক'ব গ'লে শিক্ষিতই হওক বা অশিক্ষিতই হওক, বিশেষকৈ অসমৰ আনএমপ্লয়ড ঘৰতে থাকে, ঘৰৰ খাব জোখাৰকৈ এটা দুটা কুকুৰা, হাঁহ, গাহৰি এইবিলাক পোহে, কিন্তু আমাৰ হেৰিটো নাই, এইটো বোলে আমাৰ ৰোজগাৰ, তেনেকুৱাটো নহয়। তো এতিয়া সেই নাৰী সবলীকৰণৰ দিশত RCMে বহুত কেইটা প্ৰডাক্ট লঞ্চ কৰিছে, বা এটা ব্ৰেণ্ডে আছে। নাৰী সবলীকৰণৰ দিশত RCMে সফলতাৰে কাম কৰি আছে। ইয়াৰ পিছত যদি আপোনালোকে চাব যায়, পিছে RCMৰ ষ্ট্ৰেংথ কি? RCMৰ ষ্ট্ৰেংথ হৈছে আমাৰ প্ৰডাক্টসমূহৰ ভেৰাইটিজ আছে। গোটেই গুড মৰ্ণিঙৰ পৰা গুড নাইটলৈকে আমাৰ প্ৰডাক্ট আছে। আমাৰ আগতকৈ আমাৰ POCs বাঢ়িছে, বিক্ৰী কৰা ডিছপ্লে ৱালবিলাক বাঢ়িছে। তো এইবিলাক হৈছে RCMৰ ষ্ট্ৰেংথ। এইবিলাকৰ জৰিয়তে আমি RCMত আগবাঢ়ি যাব পাৰিম। ইয়াৰ উপৰিও 6 মাহৰ মূৰে মূৰে আমাৰ যোনটো কনচিষ্টেঞ্চি প্লেন আছে, বিভিন্ন স্লেব আছে, তাত বাৰু বিভিন্ন স্লেব অনুসৰি আমি যিবিলাক ফ্ৰী প্ৰডাক্ট পাওঁ, এইবিলাকো হৈছে আমাৰ RCMৰ ষ্ট্ৰেংথ। তাৰ উপৰিও আমাৰ কি আছে, ULP প্ৰগ্ৰেম আছে, আৰু আমাৰ যিবিলাক নিৰ্দিষ্ট টীম আছে, সেই টীমবিলাকে কিছুমান নিৰ্দিষ্ট টাৰ্গেট দিয়ে। এই টাৰ্গেটবিলাক ফুলফিল কৰিলে আপুনি এইটো হৈছে এটা ষ্ট্ৰেংথ। ইয়াৰ জৰিয়তে আপুনি নিৰ্দিষ্ট এটা স্লেবত আগবাঢ়ি যাব পাৰিব। আৰু RCMৰ কাম কৰা উপযুক্ত সময় হৈছে, এইটো হৈছে বেষ্ট টাইম। ইয়াৰ আগতে যেতিয়া 2002-03 তেতিয়া আছিলে, তেতিয়া আমাৰ ওচৰত আইন নাছিলে, বহুত বেছি প্ৰডাক্টো নাছিলে। এতিয়া হৈছে RCMত কাম কৰাৰ একদম বেষ্ট টাইম। মই এইকাৰণে যে হেল্থৰ ফালৰ পৰা হওক, স্বাৱলম্বনৰ ফালৰ পৰা হওক, নাৰী সবলীকৰণৰ ফালৰ পৰা হওক, বা আপোনাৰ যিটো উদ্দেশ্য আছে, সেই উদ্দেশ্যটো পূৰণ কৰাৰ এতিয়া জানো সঠিক সময় নহয়? সকলোৰ বাবে
পৰিস্থিতিয়ে এতিয়া মানে কাম কৰাৰ উপযুক্ত সময় আপোনালৈ গঢ়ি তুলিছে। RCMত সফল বহুত মানুহ জইন কৰে কিন্তু সফল নহয়। মোতকৈ বাৰু ইয়াত বহুত ছিনিয়ৰ মানুহ আছে বা সফল মানুহ আছে, তেওঁলোকে গম পাব। কিন্তু মই ভাবিছোঁ সফল নোহোৱাৰ প্ৰধান কাৰণটো হৈছে প্ৰফেচনেলিজিম নথকাটো। এতিয়া চাব দেই, মই কালি মানে ফুৰিবলৈ গৈছিলোঁ। তাতে কি হ'ল, এখন দোকানত মানে মই কিবা কিবি কিনি আছোঁ আৰু মানে স্কুলত নিবলৈ বেলুন, চকলেটছ এইবিলাক ভেৰাইটিজ বস্তু আছে দোকানখন ধুনীয়াকৈ। তাতে মানে বহুত RCMৰ কিবা কিবি পেকেটছো থোৱা আছে। মই বোলো বা আপোনাৰ বা নাই কোৱা আৰু আপোনাৰ ওচৰতে RCMৰ বস্তু আছে ন, এনেকৈ বুলি সুধিলোঁ আৰু দেই, বাটো নাই কোৱা বাৰু। তেতিয়া লগে লগে তেওঁ কৈছে যে মই থ'বলগীয়া হয় আৰু বুজিছেনে, সম্বন্ধীয় বাইদেউ এজনী আছে, তেওঁ থ'বলৈ দিয়ে। মানে তেওঁ এনেকৈ কৈছে যেন তেওঁ RCMৰ বস্তু থৈ মানে বহুত ডাঙৰ এটা অপৰাধহে কৰিছে। তেতিয়া মই মানে RCMৰ বস্তুবোৰ বহুত ভাল, মই ইউজ কৰোঁ, এনেকৈ মই অলপ গুণ গালোঁ আৰু। তেতিয়া মানে তেওঁ লাহে লাহে সলনি হৈছে। তাৰপিছত মৰাণত পিকআপ চেণ্টাৰ আছে, সেইখন ভাল, আমুক তামুক, মানে লাষ্টত তেওঁ ভাল বুলি ক'লে আৰু। তো এইটোক আপোনালোকে প্ৰফেচনেলিজিম বুলি ক'বনে? নিশ্চয় নহয়। আপুনি যদি নিজেই ডাউটত আছে, নিজেই আপুনি বেয়া বুলি ভাবি থাকে, তো আপুনি কেনেকৈ মানুহ জইন কৰাব? প্ৰফেচনেলিজিম এতিয়া চাব, এজন ডক্টৰ আছে ফাৰ্মাচীতে বহে আৰু লোকেল ফাৰ্মাচীত। তেওঁ জানে আপুনি হেৰি নহয়, MBBS নহয় বা এনেই আৰু তেওঁ চাই দৰৱ দিবলৈ শিকিলে। তাৰপিছত কেইদিনমানৰ পিছতে ওচৰত এজন ভাল MBBS ডক্টৰ, আপুনি নিশ্চয় আগৰজনৰ ওচৰলৈ নাযায়, নহয়নে? আমি সকলোৱে যোনবিলাক প্ৰফেচনেলি স্কিল্ড, কাৰণ তেওঁ 5 বছৰ ট্ৰেইনিং লৈছে, তাৰপিছত ক'ৰবাত তেওঁ প্ৰেক্টিছ কৰিছে, তেওঁ কিতাপ পঢ়াৰ জ্ঞান আছে বা কিবাকিবি তেওঁ জ্ঞান আছে কাৰণে আমি তেওঁৰ ওচৰত বিশ্বাস কৰোঁ আৰু তেওঁৰ ওচৰলৈ যাওঁ। এতিয়া হাইকোৰ্টে আনকি এটা নিয়ম কৰিছে যে যিসকল শিক্ষক টেট পাছ নহয়, তেওঁলোক সকলোৱে যাৰ 5 বছৰ চাকৰিকাল আছে, তেওঁলোকে টেট পাছ হ'লেহে শিক্ষক হ'ব পাৰিব, নহ'লে মানে তেওঁ ৰিটায়াৰমেণ্ট ল'ব লাগিব। আৰু শিক্ষকতাৰ ক্ষেত্ৰতে এইটো কৰিছে। অকল এইটোতে নহয়, কিবা এটা আপুনি প্ৰফেশ্যন ল'ব হ'লে চবতেতো এখন চাৰ্টিফিকেট লাগে। কম্পিউটাৰ শিক্ষক হ'ব হ'লে আপুনি কম্পিউটাৰৰ চাৰ্টিফিকেট লাগিব, ডান্সৰ শিক্ষক হ'বলৈ হ'লে আপোনাক ডান্সৰ চাৰ্টিফিকেট লাগিব বা সুইমিং ক্লাছৰ চাৰ্টিফিকেট লাগিব। আমাৰ ক্ষেত্ৰত কিয় আমি প্ৰফেশ্যনেল নহওঁ? আমাৰ ক্ষেত্ৰত যদি আমি প্ৰফেশ্যনেল হওঁ, আমি 100% আমি সফল হ'ম। আৰু প্ৰফেশ্যনেলটো হ'বলৈ হ'লে আমি কি কৰিব লাগিব, আমাৰ যোনবোৰ স্কিলছ, সেই স্কিলবিলাক আমি ডেভেলপ কৰিব লাগিব। আৰু ইয়াৰ উপৰিও আমি হ'ব লাগিব ডিচিপ্লিনড। আমি যিটো কৰিম বুলি ভাবিছোঁ সেইটো কৰিবলৈ আমি সাজু থাকিব লাগিব। তো তেতিয়াহে আমি সফল হ'ব পাৰিম। ইয়াৰ পিছৰ ভিডিঅ'ত মই বিশেষ আৰু কিছুমান কথা লৈ আপোনালোকৰ ওচৰলৈ আহিম। তো আজি ধন্যবাদ।